আপিতেও বেলেগৰ ঘৰতে কাম কৰিছিল। বিয়া হৈ অহাৰ পিছত গিৰিয়েক মৰি। নমস্কাৰ কৰিলে বাবা কি জয়। ইয়াতে এগৰাকী মহিলাক লগ পালো। এওঁলোকে কৈছে তেওঁ বোলে বেলেগৰ চাহৰ দোকানত কাম কৰি ল'ৰাটোক পঢ়ি আছে। ল'ৰাটো ক'ত আপোনাৰ? ইয়াক তাৰমানে কাম কৰি কৰি পঢ়াই আছোঁ ভাড়া ঘৰত থাকি পেলাই। ভাড়া ঘৰত আছে আপুনি? তাৰমানে পঢ়াব লগা হৈছে। এটাই ল'ৰা আপোনাৰ? এটাই। চাওক এটাই ল'ৰা আৰু এতিয়া আহি গম পালো যে এও মানে এখন চাহৰ দোকানত কাম কৰি এই ল'ৰাটোক পঢ়ি আছে। আপুনি মাইমে? দুইটা আমিও আনাহান অৱস্থা। এই ল'ৰাটো পঢ়ি আছে বৰ্তমান? ইমান 9ত পঢ়ি আছা তুমি? তো কৈছিল যে ল'ৰাটো পঢ়াৰ সময়ত ফেন এখন খুব দৰকাৰ হৈ আছিল। ফেনৰ খুব দৰকাৰ হৈ আছিল। যাৰ কাৰণে ধৰক ল'ৰাটো পঢ়িব পৰা নাছিল গৰমত। আৰু মাকে কেনেকৈ ফেন দিব? বেলেগৰ এখন চাহৰ দোকানত কাম কৰে, কেই টকা পাব? গতিকে এই ল'ৰাটোৰ কাৰণে ফেন এখন যোগাৰ কৰা হৈছে। এইখন ফেনখন দি দিলোঁ। আৰু এই ফেনখন দিছে এগৰাকী মহিলাই। তেওঁ আশীৰ্বাদ কৰক যাতে তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ ঘৰৰ পৰিয়াল, গিৰিয়েক ভালে কুশলে থাকে আৰু যাতে দিব পৰা হয়। আপোনালোকৰ যাতে ৰিচেৰি ভালে থাকে, চলি পলি ভালে থাকে, আশীৰ্বাদ দিছোঁ। চাওক এই ল'ৰাটোৱে পঢ়াৰ কাৰণে বহুত অসুবিধা হৈ আছিল। মাকে এখন ফেনৰ যোগাৰ কৰিব নোৱাৰে, কাৰণ খাবৰ কাৰণেও যোগাৰ কৰিব পৰা নাই। তাক ভালকৈ খোৱাও দিব পৰা নাই। ফেন এখন কেনেকৈ দিব? তো মই গম পালোঁ এতিয়া আহি যে এই ল'ৰাটোৱে এখন ফেনৰ খুব প্ৰয়োজন হৈছে ল'ৰাটোক। যাৰ কাৰণে মোক কিছুমানে ক'লে যে একদম গৰীব ল'ৰা, বাপেকটো মৰিছে, মাকে বেলেগৰ দোকানত কাম কৰি আছে, পাৰে যদি কিবা দিয়ক। যি কি নহওক, যিহেতুকে আপুনি ফেনৰ কথা ক'লাক, মই ফেনখিনি দি দিলোঁ। ঠিক আছে? পূব নলবাৰীত আহি আৰু এওঁক এনেকৈ লগ পালোঁ আৰু সঁচাকৈ এওঁৰ কথাখিনি শুনি বহুত বেয়া লাগিল। ল'ৰাটোৱে যদি কিবা খাওঁ বোলে হয়তো মাকে আনি দিব নোৱাৰে। আগতে কিন্তু আপিতেও বেলেগৰ ঘৰতে কাম কৰিছিল। বিয়া হৈ অহাৰ পিছত গিৰিয়েক মৰিল। গিৰিয়েক মৰাৰ পিছত আৰু বেলেগৰ চাহৰ দোকানতে কাম কৰিব লগা হৈছিল। চাওক কিমান বেয়া কপাল, মানে কিমান দুখ লগা কথা। এইৰ ভাগ্যত কিজানি বেলেগৰ ঘৰত বা বেলেগৰ চাহৰ দোকানত কাম কৰাই আছিল জীৱনত। আপোনাৰ দুখ লাগে কেথেন পানো? লাগে। তো উপায় নাই, কামটো কৰিবই লাগিব। কামটো কৰিবই লাগিব। তো চাওক যি কি নহওক, আজি ফেনখন দিলোঁ। আজি ধুনীয়াকৈ বাবু ফেনৰ বতাহত কিতাপ পঢ়িব পাৰিবা না? পাৰিবা? ভাল লাগছে? ঠিক আছে। তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।